নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ মাত্ৰ কিছু সময় আৰু কিছু সময়ৰ পিছতে আজি ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আৰু এবাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব মাত্ৰ কিছু সময় বাকি আছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত মেট্ৰিকৰ ৰিজাল্ট দিব আজি আৰু মাত্ৰ কেইটামান মুহূৰ্ত আজি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব 10:30 প্ৰকাশ পাব ফলাফল 10:30 লগে প্ৰকাশ পাব ফলাফল আৰু হাজু হক সকলোৱে কিন্তু এইবাৰ নাথাকে শীৰ্ষস্থান নাথাকে বুলি জানিব পৰা গৈছে 14টাকৈ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পৰীক্ষাৰ ফলাফল ইতিমধ্যে শিক্ষামন্ত্ৰী গৰাকীয়ে টুইট কৰিছে আৰু যেটো আজি কিছু সময়ৰ পিছতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল পুৱা 10:30 বজাৰ লগে প্ৰকাশ কৰা হ'ব ফলাফল ৱেবছাইটৰ জৰিয়তে চাব পাৰিব আপুনি ফলাফল আমি ৱেবছাইট কেটা জনাই দিম sebaonline.org আনটো ৱেবছাইট হৈছে results.shiksha আৰু আন এটা ৱেবছাইট হৈছে assam shiksha আৰু বহুকেটা ৱেবছাইট আছে indiaresults.com আন এটা ৱেবছাইট jagranjosh.com schools9.com indianexpress.com এই কেটা ৱেবছাইটত আপুনি ৰিজাল্ট সমূহ উপলব্ধ হ'ব এই সমূহ ৱেবছাইটত ৰিজাল্ট কিছু সময়ৰ পিছতে ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল যেটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা আৰু সেই পৰীক্ষাৰ ফলাফলৰ বাবে সকলোৱে অপেক্ষা কৰি থাকে সকলোৱে যেটো বাট চাই থাকে কিন্তু আজি অৱশেষত সেই ফলাফল লাভ কৰিব মেট্ৰিকৰ পৰীক্ষাৰ্থীসকল আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল পুৱা 10:30 বজাত প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল এইবাৰ মেট্ৰিক পৰীক্ষা যেটো 944টা কেন্দ্ৰত অৱতীৰ্ণ হৈছে 4 লাখতকৈও অধিক ছাত্ৰ ছাত্ৰী আৰু 14টাকৈ ৱেবছাইটত লাভ কৰিব ফলাফল মেট্ৰিকৰ পৰীক্ষাৰ ফলাফল আৰু ইতিমধ্যে অসম ৰাজ্যৰ যেটো ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে প্ৰকাশ কৰিছে 14টাকৈ ৱেবছাইট আৰু এই ৱেবছাইট সমূহত গৈ পৰীক্ষাৰ্থীয়ে লাভ কৰিব পাৰিব ফলাফল পৰীক্ষাৰ্থীয়ে এই ৱেবছাইটৰ জৰিয়তে পাব ডিজিটেল মাৰ্কশিট লাভ কৰিব পুৱা 10:30 লগে পৰীক্ষাৰ্থীয়ে লাভ কৰিব ডিজিটেল মাৰ্কশিট ডাউনলোড কৰিবলৈ শিক্ষাৰ্থীয়ে ৱেবছাইটত ৰোল আৰু নম্বৰ দাখিল কৰিব লাগিব তাৰ পিছতে ডাউনলোড কৰিব পাৰিব মাৰ্কশিট আৰু আনফালে মোবাইল এপৰ পৰা পৰীক্ষাৰ্থীয়ে ডাউনলোড কৰিব পাৰিব মাৰ্কশিট বিগত বৰ্ষৰ দৰে এইবাৰ সকলো শিক্ষানুষ্ঠানে ফলাফল গেজেটৰ জৰিয়তে ফলাফল পৰীক্ষণৰ পিছত একাদশ শ্ৰেণীত নামভৰ্তিৰ ব্যৱস্থা কৰিব যেটো প্ৰতিটো শিক্ষানুষ্ঠানক ডিজিটেল PDF প্ৰদান কৰা হ'ব আৰু ফলাফল গেজেটৰ কোনো হাৰ্ড কপি বিশ্ববিদ্যালয়সমূহক যেটো প্ৰদান কৰা নহব বুলি উল্লেখ কৰা হৈছে আৰু যেহেতু এবাৰ কোনো ধৰণৰ শীৰ্ষস্থান নাথাকিব বুলি উল্লেখ কৰা হৈছে মেট্ৰিকৰ পৰীক্ষাৰ্থীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ কিয়নো আজি কিছু সময়ৰ পিছতে মেট্ৰিক পৰীক্ষাৰ ফলাফল লাভ কৰিব ছাত্ৰ ছাত্ৰীসকলে কিছু সময় আছে মাত্ৰ কিছু সময় আছে আৰু মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আজি যেটো HSLC পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব পুৱা 10:30 বজাৰ লগে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে তেওঁলোকৰ ৱেবছাইট সমূহ যেটো খুলি তেওঁলোকে বহি আছে কিছু সময় আছে মাত্ৰ কিছু সময়ৰ পিছতে 14টাকৈ ৱেবছাইটত লাভ কৰিব মেট্ৰিকৰ ফলাফল আমি ৱেবছাইট কেটা পুনৰ জনাবলৈ চেষ্টা কৰিছো sebaonline.org আৰু results.shiksha assam.shiksha indiaresults.com jagranjosh.com schools9.com indianexpress.com assamresult.com assamjobsalerts.com vidyavision.com iriresults.net iriresults.in আৰু www.ndtv.com আৰু এই যেটো 14টাকৈ ৱেবছাইট মুকলি কৰা হৈছে 14টাকৈ ৱেবছাইট শিক্ষানুষ্ঠানে ঘোষণা কৰিছে আজি দিনৰ যেটো আজি 10:30 লগে সেই মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এইবাৰ কোনো শীৰ্ষস্থান নাথাকে বুলি উল্লেখ কৰা হৈছে আৰু মেট্ৰিক পৰীক্ষাৰ্থীৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া হাজু হক তেওঁলোকে হাতে মোবাইল লৈ এতিয়া হাজু হৈছে ইতিমধ্যে কিয়নো কিছু সময়ৰ পিছতে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হ'ব আৰু কিছু সময় আছে মাত্ৰ কিছু সময় আজি ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল পুৱা 10:30 বজাতে প্ৰকাশ পাব মেট্ৰিক পৰীক্ষাৰ ফলাফল আৰু এইবাৰ যেটো মেট্ৰিক পৰীক্ষাত 900
44টা কেন্দ্ৰত অৱতীৰ্ণ হৈছে 4 লাখতকৈও অধিক পৰীক্ষাৰ্থী আৰু এইবাৰ দেখিবলৈ পোৱা গৈছে 14টাকৈ ৱেবছাইটত লাভ কৰিব পাৰিব ফলাফল মেট্ৰিকৰ ফলাফল লাভ কৰিব পাৰিব 14টাকৈ ৱেবছাইটত ইতিমধ্যে যেটো এই কথা ঘোষণা কৰা হৈছে আৰু শিক্ষা মন্ত্ৰী গৰাকীয়ে এই কথা অৱগত কৰিছে তেওঁ টুইটাৰৰ জৰিয়তে এই কথা অৱগত কৰিছে আৰু কিছু সময় আছে মাত্ৰ কিছু সময় আৰু কিছু সময়ৰ পিছতে মেট্ৰিকৰ ফলাফল লাভ কৰিব একাংশ ছাত্ৰ ছাত্ৰীয়ে আৰু আজি 11 এপ্ৰিলৰ আজি পুৱাতে 10:30 বজাৰ লগে লগে মেট্ৰিক পৰীক্ষাৰ্থীসকলে নিজৰ ফলাফল লাভ কৰিব পাৰিব এই 14টাকৈ ৱেবছাইটত আজি 11 এপ্ৰিল আৰু আজি ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সামাজিক মাধ্যমত সদৰি কৰিছে এই কথা মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে যে আজি হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু পুৱা 8 বজাত যেটো নটিফিকেশন জাৰি কৰা হৈছে বুলি ইতিমধ্যে তেওঁ উল্লেখ কৰিছে আৰু 10:30 মিনিটত ঘোষণা কৰা হ'ব ফলাফল ছাত্ৰ ছাত্ৰীসকলে অনলাইনৰ জৰিয়তে এই ফলাফল চাব পাৰিব ছাত্ৰ ছাত্ৰীয়ে মোট 14টাকৈ ৱেবছাইটত চাব পাৰিব ফলাফল ক'ত চাব পাৰিব ফলাফল ইতিমধ্যে আমি জনাইছো আৰু সেই ৱেবছাইট কিটা আপুনি লিখি লওক প্ৰথমে আপুনি ৱেবছাইটলৈ যাব লাগিব তাত আপুনি ৰিজাল্টৰ বিকল্প দেখিব পাছত ৰোল আৰু নম্বৰটো আপুনি দি সাবমিট কৰিব লাগিব আৰু তাৰ পাছতে ফলাফলটো উলিয়াই পৰিব ইয়াৰ পৰা আপুনি মাৰ্কশিট ডাউনলোড কৰিব পাৰিব আৰু চলিত শিক্ষাবৰ্ষত যেটো প্ৰায় 4.30 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল হাই স্কুল শিক্ষান্ত পৰীক্ষাত আৰু প্ৰতিটো বিষয়ৰ পৰীক্ষাতে আছিলে বহুকেটা যেটো ব্যাখ্যাত্মক প্ৰশ্নকাকত আৰু এইবাৰ উভয় প্ৰশ্নকাকতে উত্তীৰ্ণ হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলে আৰু যদি ইয়াৰো কোনো এটা পৰীক্ষাত অনুতীৰ্ণ হয় তেন্তে পৰীক্ষাৰ্থীক অনুতীৰ্ণ বুলি ধৰা হ'ব আৰু ইয়াৰ উপৰি এইবাৰ নাথাকে শীৰ্ষস্থান যোৱা বছৰৰ পৰা শীৰ্ষস্থান যেটো বিলুপ্ত কৰা হৈছিল গতিকে শীৰ্ষস্থান নাথাকে মাত্ৰ কিছু সময় আছে কিছু সময়ৰ পিছতে ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব পৰীক্ষাৰ ফলাফল